এই সমীকৰণটো যদি আমি চাওঁ ইয়াত চলক x আছে xৰ সমান যদি আমি এটা মান উলিয়াই দিব পাৰো সেইটোৱে হ'ব সমীকৰণটোৰ সমাধান এই কোৱেশ্চনটো আমি তেনে সহজতে কৰিব পাৰো ওপৰত যিখিনি আছে সেইখিনি আমি পাতিম 5x - 7 তাৰ পিছত এটোৰ লগত এটো পূৰণ কৰি দিম ইকুৱেল 3 দুগুণ 6 x টো ইয়াৰ লগত পূৰণ হৈ থাকিব এইখিনিত আমি কি কৰিলো বৰ্জ্য পূৰণ কৰি আমি এইখিনি পালো নেক্সট আমি কি কৰিম 5x ৰ ওচৰলে 6x টো লৈ আহিলে হ'ব -6x -7 টোক আমি সমান চিহ্নৰ সোঁফালে লৈ যাম এটো হ'ব +7 5x তোমাৰ জমা হৈ আছে 6x ধাৰ হৈ আছে তেতিয়া আমি তাৰ সমান কিমান পাম -x পাম -x হ'ব 7 x চলকটোৰ আগত মাইনাস চিন আছে কিন্তু আমি যেতিয়া সমীকৰণ এটা সমাধান কৰিম চলকটো সদায় যোগাত্মক হ'ব লাগিব বা যোগত থাকিব লাগিব গতিকে x চলকটো যোগাত্মক কৰিবলৈ আমি কি কৰিব পাৰো দুইফালে এটা আমি মাইনাস চিনে পূৰণ কৰি দিব পাৰো যদি আমি এফালে এটা মাইনাস চিনে পূৰণ কৰি দিও এটো প্লাস হৈ যাব এটো মাইনাস হৈ যাব বা আমি সহজতে এই মাইনাস চিনটো এফালে উঠাই এফালে দি দিলেও আমাৰ অংকটো কৰা হৈ যাব এটোৱে হ'ব এই সমীকৰণটোৰ সমাধান x ৰ সমান -7 টো হ'ব এই সমীকৰণটোৰ সমাধান 2 নম্বৰ কোৱেশ্চনটোত আমাক যেটো সমীকৰণ দিছে সেই সমীকৰণটোৰ সমাধান উলিয়াবলৈ হলে আমি ইয়াত বৰ্জ্য পূৰণ কৰিব লাগিব আমি বৰ্জ্য পূৰণ কৰি দিম 2 লগত আমি এখিনি পূৰণ কৰিব লাগিব 3 লগত এখিনি পূৰণ কৰিব লাগিব ইয়াত আমি ব্ৰেকেট দিম 2 ব্ৰেকেট 4x + 5 ইকুৱেল টু 3 ব্ৰেকেট 3 + 2x 3 + 2x এতিয়া আমি পূৰণ কৰি দিম এটোৰ লগত এটো পূৰণ কৰিলে হ'ব 8x এটোৰ লগত এটো পূৰণ কৰিলে হ'ব 2 × 5 = 10 সমান 3 লগত 3 পূৰণ কৰিলে হ'ব 9 প্লাস 3 লগত 2 পূৰণ কৰিলে হ'ব 6 x টো ইয়াৰ লগত এনেদৰে পূৰণ হৈ থাকিব তুমি যদি ইচ্ছা কৰা এই লাইনটো ডাইৰেক্ট লিখিব পাৰা ইয়াৰ পিছত এই লাইনটো লিখিব পাৰা এই লাইনটো তুমি স্কিপ কৰিব পাৰা যদি তোমাৰ কনফিডেন্স থাকে তুমি এই লাইনটোৰ পিছত ডাইৰেক্ট এই লাইনটো তুমি পাতি দিব পাৰা মানে এই দুইটোৰ লগত তুমি 4x টো পূৰণ কৰিলে পাবা 8x এই দুইটোৰ লগত 5 টো পূৰণ কৰিলে পাবা 10 এই প্লাস চিনটো ইহত দুটাৰ মাজত থাকিব ঠিক তেনেদৰে 3 ৰ লগত 3 টো পূৰণ কৰিবা হ'ব 9 3 ৰ লগত 2x টো পূৰণ কৰিলে হ'ব 6x আৰু ইহত দুটাৰ মাজত যেটো চিন আছে সেই চিনটো আমি পাতি দিব লাগে তেনেকৈ কৰিলে এটা লাইন কম হৈ যাব এতিয়া আমি x ৰ ওচৰলে x থকা পদটো লৈ আহিম আৰু যেটো সংখ্যা আছে সংখ্যাটো সংখ্যা ওচৰলে আমি লৈ যাম হেতু হ'ব আমাৰ নেক্সট কাম 8x - 6x equal to 9 - 10 next হ'ব 8x প্লাসত আছে 6x মাইনাসত আছে ইয়াত থাকিব 2x equal to 9 প্লাসত আছে -10 কৰিলে হ'ব -1 গতিকে আমি x equal to ভ্যালু পাম -1/2 x equal to -1/2 টোৱে হ'ব এই সমীকৰণটোৰ সমাধান আমি এনেদৰে এনেকুৱা কোৱেশ্চন বিলাক সমাধান কৰিব লাগিব কোৱেশ্চন নম্বৰ 2 টো আৰু কোৱেশ্চন নম্বৰ 3 টো দুইটা কৰা নিয়মটো একেটাই হ'ব ইয়াতো আমি বৰ্জ্য পূৰণ কৰিব লাগিব ইয়াত আমি একেটা লাইনতে কৰি দিম 4 লগত যদি আমি 4x পূৰণ কৰো 16x হ'ব 4 লগত 3 পূৰণ কৰিলে 12 হ'ব এই দুটাৰ মাজত মাইনাস চিন আছে গতিকে ইহত দুটাৰ মাজতো মাইনাস চিন হ'ব এই ইকুৱেল সাইনটো আমি ইয়াত লিখিম 3 লগত 2x পূৰণ কৰিলে 3 দুগুণ 6 x টো ইয়াৰ লগত পূৰণ হৈ থাকিব 3 লগত 5 পূৰণ কৰিলে হ'ব 15 এই দুটাৰ মাজত মাইনাস চিন আছে গতিকে ইয়াটো এনেদৰে মাইনাস চিন হ'ব এতিয়া আমি x ৰ ওচৰলে x থকা পদটো লৈ আহিম 16x - 6x equal to এই যেটো ধ্ৰুবক ৰাশি সেই ধ্ৰুবক ৰাশিটো আমি ধ্ৰুবক ৰাশিটোৰ ওচৰলে লৈ যাম যেহেতু আমাক চলকৰ মানটো উলিয়াব লাগে চলকৰ সমান কিমান হয় সেই কাৰণে আমি চলকটো সদায় বাও হাতে এনেকৈ ৰাখিম এতিয়া আমি -12 টো যদি এফালে লৈ যাওঁ -15 + 12 হৈ যাব 16 টা x ৰ পৰা যদি 6 টা x বিয়োগ কৰি দিয়া থাকিব 10x equal to 15 টকা তোমাৰ ধাৰ হৈ আছে যদি তুমি 12 টকা জমা কৰি দিয়া তোমাৰ ধাৰ কিমান থাকিব 3 টকা থাকিব -3 হ'ব এতিয়া আমি x ৰ মানটো উলিয়াই দিম x equal to এই 10 টো ইয়াত পূৰণ হৈ আছে এফালে যদি আমি লৈ আহো কি হৈ যাব এনেকে হৰণ হৈ যাব -3/10 এই মাইনাস চিনটো আমি আগতো এনেদৰে লিখিব পাৰো গতিকে x ৰ সমান আমি যেটো মান পালো সেইটোৱে সমাধান হ'ব এই সমীকৰণটো এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো সমাধান কৰিম ইয়াৰ আগতে আমি কোৱেশ্চন নম্বৰ 3 টো সমাধান কৰিছিলো তাত কিন্তু 2 বুলি লিখা থাকিলে গতিকে হেতু তুমি বুজি লবা হেতু কোৱেশ্চন নম্বৰ 3 হয় এতিয়া আমি 4 নম্বৰ কোৱেশ্চনটো যদি সমাধান কৰিবলৈ চাও এইখিনি আগৰ অংকটোৰ নিচিনা নহয় গতিকে প্ৰথমতে আমি এইখিনি সমাধান কৰি ল'ব লাগিব তাৰ পিছত আমি ইয়াত বৰ্জ্য পূৰণ কৰিলে আমাৰ অংকটো কৰা হৈ যাব বা আমি সমাধানটো পাই যাম
প্ৰথমতে আমি এইখিনি লিখি লম যেহেতু ইয়াত সৰল কৰিব লগা একো নাই 11x + 5 তলত হ'ব 6x - 7 ইকুৱেল টু এনেকৈ থাকিলে এটোৰ লগত এটো ডাইৰেক্ট পূৰণ কৰি দিব লাগে 7 - 2 হ'ব তলত হ'ব 7 এইখিনি যদি তুমি লসাগুলৈ সমাধান কৰা এনেকুৱাই হ'ব গতিকে তুমি লসাগুলৈ সমাধান কৰা বা এটোৰ লগত এটো ডাইৰেক্ট পূৰণ কৰি এনেকৈ পাতি দিয়া একে কথা যেটো তোমাৰ সুবিধা হয় যেনেকৈ তুমি বুজি পোৱা তেনেকৈ কৰিলে হৈ গ'ল নেক্সট এইখন আমি সৰল কৰি লম 11x + 5 divided by 6x - 7 equal to 7 - 2 equal to আমি পাম 5 divided by 7 এতিয়া আমি বৰ্জ্য পূৰণ কৰি দিম 7ৰ লগত যদি আমি 11x ক পূৰণ কৰোঁ আমি পাম 77x 7ৰ লগত 5 পূৰণ কৰিলে আমি পাম 35 ইয়াত হ'ব প্লাস ইকুৱেল 5ৰ লগত 6 পূৰণ কৰিলে হ'ব 30 x টো পূৰণ হৈ থাকিব 5ৰ লগত 7 পূৰণ কৰিলে আমি পাম 35 7ৰ আগত কি চিন আছিলে মাইনাস চিন আছিলে গতিকে ইয়াত মাইনাস হ'ব বা আমি এনেকৈ ভাবিব পাৰোঁ এই দুটা পদৰ মাজত মাইনাস চিন আছে এটোৱে আমি এই দুটা পদক পূৰণ কৰিছো গতিকে যি দুটা আমি পূৰণ ফল পাইছো সেই ফল দুটাৰ মাজতো মাইনাস চিন থাকিব আমি তেনেকেও আমি বুজিব পাৰো এতিয়া আমি x ৰ ওচৰলে x থকা পদটো লৈ আহিম 77x ৰ ওচৰলে এই 30x টো লৈ আহিম -30x হ'ব ইকুৱেল টু -35 টো ইয়াত আছে আকৌ যদি আমি a + 35 টো সমান চিনৰ সোঁফালে লৈ যাওঁ এটো হ'ব -35 77x - 30x equal to আমি পাম 47x equal to -35 - 35 equal to হ'ব -70 x equal to হ'ব -70/47 x ৰ সমান আমি পালো -70/47 এই যেটো আমি ভগ্নাংশ পালো হেতু আমি কাটি আৰু সিম্পল কৰিব নোৱাৰো গতিকে যেটো সমীকৰণ আমাক দিছিলে সেই সমীকৰণটোৰ সমাধান এটোৱে হ'ব এই প্ৰশ্নটোৰ উত্তৰ এখিনিত আমি জাস্ট লসাগুলৈ সমাধান কৰিব লাগে ইয়াত আমি এই ব্ৰেকেট গিটা অতৰাই দিলে এটোৰ লগত এটো আমি যোগ বিয়োগ কৰিব পাৰিম এটোৰ লগত এটো আমি যোগ বিয়োগ কৰিব পাৰিম তেতিয়া তেনে সহজতে আমাৰ এই সমীকৰণটো যেটো সমাধান উলিয়াবলৈ দিছে হেতু আমি উলিয়াব পাৰিম এই দুইটা ব্ৰেকেটৰ আগত কোনো ধৰণৰ চিন নাই যদি এনেকৈ চিন নাথাকে তেতিয়া আমি কি বুলি জানো ইয়াৰ আগত প্লাস চিন আছে যদি প্লাস চিন হয় তেতিয়া ব্ৰেকেটৰ ভিতৰত যেটো চিন আছে সেই চিনটো কোনো ধৰণৰ হাল খলনি নহয় এতিয়া প্ৰথমতে আমি এই ব্ৰেকেট গিটা অতৰাই দিব লাগে আমি ব্ৰেকেট গিটা অতৰাই দিম 3y + 4 - 8y তলত হ'ব 4y - 1 + 2y ইকুৱেল টু ইহত দুটাৰ মাজত আমি লসাগু ল'ব লাগে 5 আৰু 2 এই দুইটা মৌলিক সংখ্যা হয় যদি এনেকৈ মৌলিক সংখ্যা থাকে তেতিয়া আমি এটা ইজি মেথডত সমাধান কৰিব পাৰোঁ এই দুটাক জাস্ট আমি পূৰণ কৰি দিব লাগে 5 × 2 = 10 তাৰ পিছত এটোৰ লগত এটো পূৰণ কৰিব লাগে 2 × 9 = 18 হ'ব এটোৰ লগত এটো পূৰণ কৰিব লাগে 5 × 5 হ'ব ইহত দুটাৰ মাজত প্লাস চিন আছে প্লাস চিনটো আমি এনেদৰে দি দিব লাগে এইখিনিত যদি তুমি লসাগু উলিয়াই সমাধান কৰা তুমি এইখিনিয়ে পাবা যদি তলৰ সংখ্যা দুটা মৌলিক সংখ্যা হয় তেতিয়া আমি এনেকেও সমাধান কৰিব পাৰোঁ এতিয়া এইখিনি আমি সৰল কৰি দিম সৰল কৰি দিলে হ'ব +4y + 2y ইকুৱেল টু হ'ব +6y - 1 ওপৰত হ'ব +3y - 8y তিনটা y তোমাৰ জমা হৈ আছে 8টা y ধাৰ হৈ আছে গতিকে তোমাৰ কিমান ধাৰ থাকিব -5y থাকিব +4 হ'ব তাৰ পিছত আমি লিখিম ইকুৱেল টু তলত হ'ব 10 18 লগত যদি আমি 5 টো যোগ কৰো তেতিয়া হ'ব 23 এনেদৰে হ'ব এতিয়া আমি বৰ্জ্য পূৰণ কৰি দিব লাগে এটোৰ লগত যদি এটো আমি পূৰণ কৰো তেতিয়া হ'ব 5 × 10 = 50 50y হ'ব ইয়াৰ আগত মাইনাস চিন আছে গতিকে আমি মাইনাস চিনটো দিম এটোৰ লগত এটো পূৰণ কৰি দিলে হ'ব 4 × 10 = 40 এই প্লাস চিনটো ইয়াত হ'ব ইকুৱেল টু 23ৰ লগত আমি 6y টো পূৰণ কৰিব লাগে 23 × 6 3 × 6 = 18 8 হাতে জমা 1 2 × 6 = 12 একে হ'ব 13 138y তাৰ পিছত 23 ৰ লগত যদি আমি 1 টো পূৰণ কৰো -23 হ'ব -50y 138y টো আমি এফালে লৈ আহিব লাগে y ওচৰলে -138y হ'ব ইকুৱেল টু
এই যেটো ধ্ৰুৱক সংখ্যা +40 হেতু আমি সোঁফালে লৈ যাম এই সংখ্যাটোৰ ওচৰলে -23 -40 হৈ যাব -50y -138 ইকুৱেল টু আমি পাম -188y ইকুৱেল টু -23 -40 হ'ব -63 হৈ যাব এটোৰ আগত মাইনাস আছে ইয়াৰ আগত মাইনাস আছে গতিকে আমি দুইটা মাইনাস এনেদৰে ক্যান্সেল কৰি দিব পাৰো তেতিয়া আমি y ৰ সমান পাম 63/188 এটো কোনো ধৰণৰ ক্যান্সেল না যায় গতিকে y ৰ সমান 63/188 টো হ'ব এই প্ৰশ্নটোৰ উত্তৰ আজিলৈ ইমানে বাকিখিনি কোৱেশ্চন আমি বেলেগ এটা ভিডিঅত সমাধান কৰিম